তোমালোকে যদি 2025 চনত IUCL ৰ GNM নাৰ্ছিং কোৰ্সত এডমিশন ল'ব বিচাৰিছা তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব IUCL GNM নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিল আপ কৰিবলৈ কি পাছ কৰা হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, সিলেকশন প্ৰসেস কি, লগতে সম্পূৰ্ণ ডিটেইলছ তোমালোকক জনাই দিয়া হ'ব। IUCL GNM নাৰ্ছটো সম্পূৰ্ণ ফ্ৰী হয়, য'ত এডমিশন ফ্ৰী থাকে, হোষ্টেল ফ্ৰী থাকে, খোৱা লোৱা ফ্ৰী থাকে, মাহিলী কোনো ধৰণৰ খৰচ দিব নালাগে, সম্পূৰ্ণ ফ্ৰী। এতিয়া জনাই দিয়া হ'ব কোৰ্সৰ সম্পূৰ্ণ ডিটেইলছ। 2025 চনৰ এপ্লিকেশন ফৰ্ম এতিয়ালৈকে দিয়া নাই, যেতিয়াই দিব জনাই দিয়া হ'ব। তোমালোকক মই এতিয়া কিছুমান ইম্পৰ্টেন্ট পইণ্ট জনাম। IUCL ইয়াতে উল্লেখ কৰিছে যে কোৰ্সৰ নাম হ'ল GNM কোৰ্সৰ সময়সীমা হ'ল 3 বছৰ, মানে 3 বছৰ পঢ়িব লাগিব। GNM ৰ 30টা সিট আছে IUCL ত। এই ফৰ্ম ফিল আপ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰাই ফিল আপ কৰিব পাৰিব। এজ লিমিটটো হ'ব লাগে 17 পৰা 35 ভিতৰত হ'ব লাগে। এতিয়া জনাই দিয়া হ'ব যে এই কোৰ্সৰ ফৰ্ম ফিল আপ কৰিবলৈ বা এডমিশন ল'বলৈ কি পাছ কৰা হ'ব লাগিব। 12 পাছ কৰা হ'ব লাগিব। সায়েন্স, আৰ্টস, কমাৰ্চৰ পৰা যদি এইচএস পাছ কৰিছে আৰু যদি তোমালোকৰ এইচএসত 40% আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা। ইয়াতে চোৱা এণ্ড ইংলিছ বুলি কৈছে। ইংলিছ হয়তো যদি তোমালোকৰ 40% হয় তথাপিও আবেদন কৰিব পাৰিবা। মানে পিসিবি যিসকলৰ 40 আছে মানে সিহঁতক প্ৰিফাৰেন্স দিব, আৰু যদি পিসিবি কম আছে তেতিয়াহ'লে কোনো ধৰণৰ প্ৰবলেম নাই, কিন্তু এলিজিবল হ'ব। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে যে ক্যান্ডিডেটৰ যেটো স্টাইপেন্ড অৰ্থাৎ যেতিয়া এডমিশন পাব প্ৰথম বছৰত প্ৰত্যেক মাহত পাব 2500, প্ৰত্যেক মাহত পাই থাকিব, মানে 12 মাহত 2500 কৈ পাব। যেতিয়া সেকেন্ড ইয়াৰ যাব তেতিয়া আকৌ 2700 কৈ প্ৰত্যেক মাহত পাব। 12 মাহত এই এমাউন্টটো পাব। যেতিয়া ক্লাস কৰি থাকিব সেই সময়তে এটো পাই থাকিব। যেতিয়া 3 বছৰত যাব, থাৰ্ড ইয়াৰ যাব, তেতিয়া কি হ'ব 2900 কৈ প্ৰত্যেক মাহত পাব। প্ৰত্যেক বছৰে পাই আছে। ইতিমধ্যে আমাৰ চেনেলৰ ভিডিও চাই বহুতে এডমিশন পাইছে, সিহঁতে অলৰেডি ফিডব্যাক জনাইছে, বহুতে পাস আউট কৰি জব কৰি আছে। তোমালোকৰ প্ৰথম ৰিটন টেষ্ট হ'ব, মানে লিখিত পৰীক্ষা হ'ব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। যেতিয়াই ফৰ্ম দিব তোমালোকক মই জনাই দিম। তোমালোকৰ ফৰ্ম মে মাহৰ লাষ্টত বা জুন মাহত আহি যাব, তেতিয়া তোমালোকক জনাই দিম। যেতিয়া তোমালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষা দিবা, প্ৰথম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষা ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰ পিছত তোমালোকৰ পৰীক্ষা দিব লাগিব। পৰীক্ষা দিয়াৰ পিছত যেতিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্সৰ ৰিজাল্ট ঘোষণা কৰিব, তাৰ পিছত IUCL ফৰ্ম দিব, সেই ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াতে কৈছে তোমালোকৰ যেতিয়া ফৰ্ম ফিল আপ কৰিবা তেতিয়া তোমালোকৰ জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ স্কোৰ কাৰ্ড, মানে কিমান নম্বৰ পাইছে সেইটো আপলোড কৰিব লাগিব IUCL ৰ অফিচিয়েল ৱেবসাইটত। তাৰ পিছত তোমালোকৰ কি হ'ব, মেৰিট লিষ্ট প্ৰকাশ কৰিব যে তোমালোকৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব, মেডিকেল এক্সামিনেশন হ'ব, মেডিকেল টেষ্ট হ'ব। তেতিয়া তোমালোকৰ তাতে যাব লাগিব। অৰিজিনাল প্ৰমাণ পত্ৰ লৈ যাবা। লোৱাৰ পিছত কি হ'ব, তোমালোকৰ ডকুমেন্টছ খিনি চাব, মেডিকেল চেকআপ কৰিব। তাৰ পিছত তোমালোকে যদি ফিট আছে, ডকুমেন্টছ ওকে আছে, তাৰ পিছত কি কৰিব, ফাইনাল লিষ্ট প্ৰকাশ কৰিব। তাৰ পিছত তোমালোকৰ সিলেকশন হ'ব। যোনে সিলেকশন হ'ব সেই ক্যান্ডিডেট যাই এডমিশন ল'ব পাৰিব। তোমালোকৰ পৰীক্ষাত প্ৰশ্নবিলাক আহিব জেনাৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান, ইংৰাজীৰ গ্ৰামাৰ আৰু গণিত ক্লাস 10 ৰ পৰা আহিব। ইতিমধ্যে আমাৰ ই-বুক লঞ্চ কৰা হৈছে, য'ত গণিত, বিজ্ঞান আৰু ইংৰাজীৰ প্ৰশ্ন আছে। 5000 ৰ ওপৰত প্ৰশ্ন উত্তৰ আছে, অসমীয়া আৰু ইংৰাজী মাধ্যমত আছে। যদি কিতাপখন ল'ব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰিবা। ই-বুক হয়, মানে PDF ফৰ্মেটত পোৱা যায়। বহুতে কিন্তু লৈ কিনি সেলফ ষ্টাডি আৰম্ভ কৰি আছে, কাৰণ ইয়াতে এডমিশন পাবলৈ হলে তোমালোকৰ পৰীক্ষাত বেছি নম্বৰ পাব লাগিব, কাৰণ এইটো ফ্ৰী কোৰ্স হয়, বহুত কম্পিটিশন হয়। যদি ফ্ৰীত কৰিব বিচাৰিছে তেতিয়াহ'লে এতিয়াৰ পৰাই সেলফ ষ্টাডি আৰম্ভ কৰি দিয়া। কিতাপ ল'ব বিচাৰিছে যদি কন্টেক্ট কৰিবা, হোৱাটছআপ নম্বৰ দিয়া আছে। তোমালোকৰ কি কি প্ৰমাণ পত্ৰ চাব চোৱা। যদি তোমালোকে EWS কোটাত এপ্লাই কৰা তেতিয়াহ'লে EWS সাৰ্টিফিকেটটো ওলাই ল'বা। OBC MOBC টো এটা সাৰ্টিফিকেট লাগিব, NCL টো লাগিব, ওলাই ল'বা। এইবিলাক কেতিয়াই লৈ ল'বা। তাৰ পিছত তোমালোকৰ ইনকাম সাৰ্টিফিকেট লাগিব, ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত যেতিয়া লিষ্ট আহি যাব তোমালোকক জনাই দিম। এতিয়া তোমালোকে যদি এই IUCL ৰ GNM পঢ়িব বিচাৰিছে তেতিয়াহ'লে তোমালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰা। পৰীক্ষাত বেছি নম্বৰ পাব লাগিব। তোমালোকে ভাবি আছা যে পৰীক্ষা ফৰ্ম দিব, তাৰ পিছত মই পঢ়িম, তাৰ পিছত মই পাছ কৰিম। এইটো তোমালোকৰ বহুত
মানে টান হৈ যাব, কাৰণ বহুত কেণ্ডিডেট অলৰেডি ষ্টাডি আৰম্ভ কৰি দিছে। সিহঁতৰ টাৰ্গেটটো হ'ল মানে চৰকাৰী বা ফ্ৰী জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন লোৱাৰ মানে টাৰ্গেট আছে। সেইকাৰণে এতিয়াৰ পৰাই মানে ভালকৈ পঢ়ি আছে। এতিয়া 2 মাহ যদি কষ্ট কৰা, তাৰ ফলাফলটো তোমালোকে কেইদিনমান পিছতেই পাবা। ৰিজাল্ট দিব, তেতিয়াই তোমালোকে পাবা। এবাৰ যদি এই কোৰ্চত এডমিশ্যন পোৱা, তোমালোকৰ লাইফটো সেটেল হৈ যাব, কাৰণ জিএনএম পাছ কৰি বহি থাকিব নালাগে। তোমালোকে পাছ আউট হোৱাৰ পিছতেই তোমালোকে প্ৰাইভেট হওক, মানে প্ৰাইভেটত যদি 1 বছৰ অভিজ্ঞতা কৰা, তথাপিও তোমালোকৰ প্ৰত্যেক মাহত 15-16 হাজাৰকৈ দিব। তাৰ পিছত তোমালোকৰ 1-2 বছৰ যোৱাৰ পিছত 20-22 বা বহুত হৈ যায় চেলাৰীটো জিএনএম পাছ সকলৰ। আৰু যদি চৰকাৰী জব যেতিয়া ওলাব, তেতিয়া তোমালোকে এপ্লাই কৰিলে 14,000-ৰ পৰা 70,000 লৈকে চেলাৰী পাবা চৰকাৰী। তো এইটো এটা বহুত মানে সুযোগ আহি আছে, তোমালোকে এতিয়াৰ পৰা প্ৰস্তুতি কৰা, তেতিয়া তোমালোকে সাকসেস হ'ব পাৰিবা। যদি কিতাপখন ল'ব বিচাৰিছা, এতিয়াই যোগাযোগ কৰিবা। বহুতে লৈ কিন্তু আৰম্ভ কৰিছে।